কন্যা ৰাশিৰ কথা ক'বলৈ ওলাইছোঁ। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, গতিকে বুধ যিহেতু কন্যা ৰাশিৰ বছৰটোৰ কাৰণে শুভফল বুলিব পাৰি, কিন্তু কন্যা ৰাশিৰ বছৰটোৰ কাৰণে 2026 চনটোৰ কাৰণে অতি এলাহৰ সময়। এলাহৰ কাৰণে আপোনালোকৰ বহুত সোণালী সুযোগ বা শুভ সুযোগ নাইকিয়া হ'ব পাৰে, গতিকে এলাহটো এৰিলে আপোনাৰ কৰ্মত যথেষ্ট শুভফল প্ৰাপ্তি হ'ব। নতুন কৰ্মৰ ক্ষেত্ৰত শুভ, নতুন কৰ্ম প্ৰাপ্তি, পুৰণি কৰ্মৰ জটিলতা হ্ৰাস, কৰ্মত সুনামেৰে পদোন্নতি লাভ আছে, বদলীকৰণৰ যোগ আছে, কৰ্ম বদলীকৰণ আছে, কৰ্মত নিম্নজনৰ পৰা অলপ অশান্তি ক্ষতিৰ যোগ আছে যদিও প্ৰবল নহয়। প্ৰচুৰ উপাৰ্জন হোৱা সময়, সঞ্চয় বৃদ্ধি হ'ব। গৃহ মাটি যান বাহন ক্ৰয় কৰিব পাৰিব, আৰু যদি গৃহ মাটি যান বাহন বা সম্পদক লৈ কিবা আপোনালোকৰ জটিলতা আছে, কেছ মামলা আছে, তেতিয়াহ'লে সেইবিলাক নিয়াৰিকৈ সম্পন্ন হ'ব বুলি এই বছৰটোত ক'ব পাৰি। সন্তানৰ ক্ষেত্ৰত শুভ, ভাতৃ ভগ্নী আত্মীয় স্বজনসকলৰ কাৰণে বছৰটো শান্তি লাভ কৰিব, সম্পত্তি লাভ কৰাৰ কাৰণ, গতিকে বিপৰীত লিংগৰ পৰা এই বছৰ সঁহাৰি পাব। বিপৰীত লিংগ বা প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পাব। প্ৰেমৰ মাজেৰে বিবাহ হোৱা যোগ বুজায়, আৰু বৈবাহিক ক্ষেত্ৰত প্ৰবল বাধা নাই। সাধাৰণ অশান্তি আছে যদিও সাধাৰণ প্ৰতিকাৰেৰে সেই অশান্তিখিনি নাইকিয়া হ'ব। ভাতৃ ভগ্নী আত্মীয় স্বজন অশান্তিৰ বাধা আছে, বিবাহ বিচ্ছেদ বা মনোভাৱ যোগ তেনেকুৱা নাই। বিদ্যাৰ্থীসকলে সুনাম কৰিব পাৰিব। পুৰণি ৰোগে অলপ কষ্ট দিয়া বুজায়। সৰু সুৰা বাধা আছে, প্ৰবল বাধা নাই, গতিকে সাৱধান থাকিলে সকলো ধৰণৰ শুভফল প্ৰাপ্তি হ'ব বুলি ক'ব পাৰি। গতিকে প্ৰতিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰতিকাৰৰ বিষয়ে কোৱাৰ আগতে এটা কথা সাৱধান কৰি দিয়া উচিত, এই বছৰ কন্যা ৰাশিৰ আঘাত আছে, গতিকে আঘাত থাকিলে আপোনালোকে যিকোনো যান বাহন বা যিকোনো শাৰীৰিক ক্ষেত্ৰত সাৱধান হৈ থাকিব। শাৰীৰিক ক্ষেত্ৰত সাৱধান হৈ থাকিলে কোনো ধৰণৰ অসুবিধা নহয়। আন এটা বিষয় মন কৰিবলগীয়া কথা, এইবাৰ কন্যা ৰাশিৰ মানুহৰ বিষক্ৰিয়া হোৱা বুজায় বা চিকিৎসা বিভ্ৰাট হোৱা বুজায়। এই দুটা ক্ষেত্ৰত অলপ সাৱধান থাকিলে কোনো ধৰণৰ অশুভ ফল নহয়, শৰীৰ ক্ষতি নহয়, শুভ ফল পাব। আমোদ প্ৰমোদৰ সময়। গতিকে এতিয়া ক'বলৈ ওলাইছোঁ প্ৰতিকাৰৰ বিষয়। পুৰুষ মহিলা সকলোৰে পক্ষে একেই হ'ব। বছৰটোত প্লেটিনাম বা ৰূপ ধাৰণ কৰিব। সোঁহাতৰ মধ্যমা আঙুলি বা তৰ্জনী আঙুলিত ধাৰণ কৰিব পাৰিব। তাম অথবা ৰূপৰ পাত্ৰত পানী খাব পাৰিব। তাম অথবা ৰূপৰ পাত্ৰত পানী খাব। বুধবাৰ উপবাস পালন কৰিব। উপবাস দিলে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে জুইত গৰম কৰা বস্তু নাখায়, সন্ধিয়া সময় প্ৰাৰ্থনা কৰিব। অনাথ শিশু, বৃদ্ধ আৰু বৃদ্ধাসকলক আপোনালোকে বিশেষকৈ বুধবাৰে খাদ্য বস্ত্ৰ দান কৰিলে শুভ ফল প্ৰাপ্তি হ'ব। প্ৰতিদিনে হালধি গছত পানী দি প্ৰণাম কৰিব। বুধবাৰে আবেলি 5 গছি ঘিৰ চাকি জ্বলাব, তেতিয়া শুভ ফল পাব।